হেল্ল' এভৰিৱান, মই জন্মাষ্টমীৰ দিনাখন কি বনাইছিলোঁ তাকে আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। প্ৰথমতে এখন কেৰাহীত 1 লিটাৰ গাখীৰ দি লৈছোঁ পায়স বনাবৰ বাবে। তাৰ বাবে এমুঠি চাউল ধুই লৈছোঁ। ইফালে গাখীৰ গৰম হয় মানে পেৰাৰ কাৰণে যোগাৰ কৰিছোঁ। বিস্কুট, মেৰিগ'ল্ড বিস্কুট 10খন পিচি লৈছোঁ। আজি পাউডাৰ গাখীৰে বনাম, সেয়ে এভৰিডে পাউডাৰ গাখীৰ পেকেট লৈ লৈছোঁ। তাৰ আমি 2 টেবুল চামুচ দিম। তাৰপৰা গুড়া চেনি দিম আধা কাপ। আৰু আমাক গৰু ঘিউ লাগিব, গৰু ঘিউ দিম 1 টেবুল চামুচ। আৰু এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰা হৈ গৈছে। ইয়াত অলপ গাখীৰ অকণমানকৈ গাখীৰ দি আগত যেনেদৰে সানিছিলোঁ তেনেদৰে লাহে লাহে আটা সানাৰ দৰে সানি থাকিব। অকণমান ঢিলা হ'ব পাৰে, সেয়ে হাতত অলপ ঘিউ দি লাগি নধৰিবৰ বাবে হাতত তেনেদৰে গোল কৰি থৈ যাব। আগত মই এটা ভিডিঅ' বনাইছিলোঁ কনডেন্স মিল্কৰ, আজি পাউডাৰ গাখীৰেৰে বনাইছিলোঁ। তাৰপাছত আমি এইফালে গাখীৰ উতলিছে, আমি চাউল মুঠি দি দিছোঁ। আৰু এয়া প্ৰায় হৈছেই, আমি এই চেনিখিনি দি দিছোঁ। ইয়াত আমি থেঠালি লোৱা ইলাচি গুড়ি 2টা দি দিছোঁ। এইখিনি ভালদৰে লৰাই প্ৰায় নমাবৰ হৈছে। তাৰপাছত কাজু খিচমিচ ধুই লৈছোঁ, সেইকেইটা দি দিছোঁ। আগতীয়াকৈ দি দিলে খুব কোমল হৈ যাব, বেয়া লাগিব। সেইকাৰণে নমোৱাৰ ঠিক 5 মিনিটৰ আগত দি নমাই থ'ম। তাৰপাছত আমি গৰু ঘিউ দিম 1 চামুচ। তাৰপৰা কনডেন্স মিল্ক ডাঙৰ চামুচখনেৰে 1 চামুচ দি দিছোঁ। এয়া আমাৰ হৈ গৈছে পায়স আৰু পেৰা। তাৰপাছত আমি কেঁচা মিঠৈ বনাম, গতিকে তাৰ বাবে কেঁচা পিঠাগুড়ি খুন্দি লৈছিলোঁ মিক্সিতে। গাখীৰ আৰু নাৰিকল দি বনাম। এয়া নাৰিকলখিনি ৰুকি লৈছিলোঁ, এয়া দি দিছোঁ পিঠাগুড়িখিনিতে। তাত অলপ গৰু ঘিউ দি দিম, গৰু ঘিউ দি দিলে খাবলৈ ভাল হয়। তাত আমি চেনি দি দিছোঁ, গুড়ি কৰি থৈছিলোঁ চেনি, তাৰে দি দিছোঁ। সোৱাদ অনুযায়ী যিমানটো মিঠা খায় সিমান দিব পাৰে। তাৰপৰা অলপ গাখীৰ, গৰু গাখীৰ দি সানি ল'ম। তাৰপৰা ইলাচি গুড়ি অকণমান দি দিম। এইখিনি আমাৰ প্ৰায় হৈ গৈছে সকলোখিনি। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ লগ হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।